গৰম আছে এইটো বুজি পাব। এই ঠিক তেনেকুৱা। ঠিক তেনেকৈ সেই সংসাৰটো এনেকৈ চলি আছে বাপৰে বাপ, বাপৰে বাপ। গীতা ইমান সুন্দৰ, গীতাত কি আছে কি নাই। লাষ্টত ১৭ অধ্যায়ত আছে নহয়, ১১, ১২, ১৩ শ্লোকত বিধিহীনম অশ্লিষ্ট অন্নম মন্ত্রহীনম অদক্ষিণম তামসং যজ্ঞং পরিচক্ষতে। সব তামসিক কর্ম। যজ্ঞ অর্থে কর্ম, কর্ম অর্থে যজ্ঞ। কৰ্ম যজ্ঞ একেই বস্তু কৈছে। এই যিবিলাক বিদ্বান লিখা পঢ়া জনা মানুহ এইবিলাক যদি ডিক্সনাৰী চাই সিহঁতে বুজিব কৰ্ম যজ্ঞ একে বস্তু। যজ্ঞই কৰ্ম, কৰ্মই যজ্ঞ। মহাত্মা গান্ধীও গাই গৈছে নহয়, কর্মই আমার ধর্ম, ধর্মই আমার কর্ম। ধর্ম কি যোগ ধর্ম না খ্রিস্ট ধর্ম না বৈষ্ণৱ ধর্ম, এইটো বুজা নাই না আমি। নাম দিছে, নাম লৈছোঁ, কামত বা কি কেনেকুৱা এইটোত বিচাৰ নাই আমাৰ। অবিবেচক অবিচাৰভাৱে যিটো দেখিছে, যিটো শুনিছে এইটোকে কৰ্ম বুলি কৰি কৰি গৈ আছে মানুহ। যাৰ কাৰণে এই সংসাৰখন শান্তিত থাকিব লাগিছিল, শান্তি নাই। বাঘ ভালুকৰ নিচিনা ওচৰা ওচৰি দুই ঘৰৰ কুকুৰ যদি নোংলা মুখত ওলাই আহে, সেইফালৰ কুকুৰ একটা আৰু এইফালৰ কুকুৰ একটা, দুইটা লগ লাগে, দুইটা দিকে লাগাব। মানুহো তেনেকুৱাই হৈছে। পাশাপাশি ঘোড়ার হলেও মিল নাই, আলোচনা নাই, কথা বার্তা নকৰে, কৰিব নোখোজে। এইহে স্বভাৱ আমাৰ। এইবিলাকে মানুষের স্বভাব। মনুষ্যত্বই নাই, মানুষ মনুষ্যত্বহীন হৈছে বৰ্তমান। এমন স্বাৰ্থপূৰ্ণ হৈছে, খালি নিজক চিনে আৰু অন্যক চিনিব নাজানে। শুনিছে না বাবা? দে আৰু কিবা ক'ব নেকি বাবা? যিমানে ক'ব ময়ো সিমানে কৈ থাকিম, যিমান পাৰে সিমানে। কথা জমা হৈ আছে না বাবা, খৰচ কৰিব পৰা নাই। আলোচনা কৰি থাকিলে খৰচটা হ'ব। আচ্ছা, এই মই এতিয়া গাইছোঁ যে এইটো কম আগত মই হা। বিধিহীনম অশ্রিত অন্নম মন্ত্রহীনম অদক্ষিণম। বিধিহীন মানুহে যিমান ঈশ্বৰৰ পূজা কৰে, কৰ্ম কৰে, বিধিহীন। দেখিছে? অশ্লিষ্ট অন্নম, যিমান পূজা কৰিছে, কালী দুৰ্গা, ওম নম শিৱায়, যিমান আছে বৈষ্ণৱ তৈষ্ণৱ ৰাম তাম যিমান আছে, কৃষ্ণ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, বুদ্ধদেৱ যিমান থাকক কিয়, কি কৈছে তেনেহ'লে? অশ্লিষ্ট অন্নম। সকলো গুৰুসকলৰ, ধৰ্মসকলৰ যে পূজা অন্ন সৃষ্টি নহয়। এতিয়া চিন্তা কৰ,
অন্য সৃষ্টিটো নহয়, তেনেহ'লে পূজা হোৱা নাই এইটো। কেনেকৈ পূজা হ'ব? অন্য সৃষ্টি নহ'লে কেনেকৈ বাচি থাকিব মানুহ? কি খাই বাচি থাকিব? ঈশ্বৰে খুৱাব? ঈশ্বৰৰ নাম ল'লে কৰ্ম নালাগিব? কৰ্ম কৰিলে খাদ্যটো ওলাব। সেইকাৰণে ব্যৱহাৰিক পাৰমাৰ্থিক কৈছে পৰমহংস বাবাই, সমান সমান ব্যৱহাৰিক পাৰমাৰ্থিক। ব্যৱহাৰিক ঠিক নহ'লে পাৰমাৰ্থিক ঠিক নহ'ব, পাৰমাৰ্থিক ঠিক নহ'লে ব্যৱহাৰিক ঠিক নহ'ব। দুইটাও ঠিক নাথাকিলে দেশ ঠিক নহ'ব। অশান্তি 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 হ'ব। কোনো ধৰ্মৰ কোনো পূজা অন্য সৃষ্টি নহয়। চাওক, একমাত্ৰ যদি আছে এই যে বড়োসকলে যজ্ঞ পাইছে, এই যজ্ঞৰ দ্বাৰা হয়। এতিয়াতো কৈছে দেখোন গীতাতে পুৰা অন্নাথ ভৱন্তি ভূটানী, অন্ন দ্বারা পূজা সৃষ্টি হয়। যজ্ঞাৎ ভবতি পর্জন্য। যজ্ঞর দ্বারা মেঘ হয়। আর মেঘটা কোর দ্বারা হয়? যজ্ঞর দ্বারাই হয়। এইবিলাক কথা যে আছে, ইমান সুন্দর কথা। যজ্ঞ দিব, যজ্ঞ দিলে পানী হ'ব, পানী হ'লে খেতি বাতিত লাগিব, তাত পৃথিৱীত আহিব, পৃথিৱীত আহিলে কি হ'ব? ফল শস্য চামলাভ লৈ যে পানী নুমলীয়াকৈ হোৱাৰ কাৰণে এতিয়াও ৰুব পৰা নাই মানুহ যেমন, আৰু এতিয়া ৰুব, বানপানী আহিব, খাই দিব চব, খেতি বাতি নাথাকিব। কিমান হাহাকাৰ হ'ব। ইমান সুন্দৰ কথা, বাপৰে বাপ। যজ্ঞৰ দ্বাৰা জীৱৰ সৃষ্টি হয়। এই অন্ন ক'ৰ পৰা হয়? পানীৰ পৰা হয়। পানী ক'ৰ পৰা হয়? যজ্ঞৰ পৰা হয়। যজ্ঞ ক'ৰ পৰা হয়? বেদের বিধি। এই বিধিহীনম এই সৃষ্ট অন্নম মন্ত্ৰহীনম অদক্ষিণম। কিয় কৈছে তেনেহ'লে? বিধি বৰ্জিত, বিধি নোহোৱা কৰ্ম, কৰ্মই নহয়। তাহলে বিধিটো ক'ত আছে? এই যে যাক বেদ কয়, বেদত আছে বিধি। এই বেদৰ বিধিটোৱে আনি গীতাত বহুৱাই দিছে। অন্নাথ ভৱন্তি ভূটানী পৰ্জন্যত অন্ন সম্ভৱ, যজ্ঞাৎ ভৱতি পৰ্জন্য যজ্ঞ কর্ম সমুদ্ভব। আর তাকে হচ্ছে আর নিত্যে যজ্ঞং প্রতিষ্ঠিত। যিসকলে নিত্য যজ্ঞ কৰে সেই যজ্ঞতে মই সদায় আছো। যাৰ ঘৰত যজ্ঞ নাই, জ্যোতিষৰ পৰব্ৰহ্ম পৰমেশ্বৰ নাই। ইমান সুন্দৰ কথা। এইবিলাক যে ভালকৈ বহলাই নকয়, শিষ্যসকলক ভক্তসকলক কেনেকৈ বুজিব? বিধিহীনম, এই বিধি বৰ্জিত কাম নকৰিব কোৱাইছে। তাৰমানে অসৃষ্ট অন্নম, যে বিধের অন্য সৃষ্টি নাই। মন্ত্ৰহীনম, আকৌ কৈছে হিন্দুবিলাকে এইটো মাইকীসকলে ক'ব নোৱাৰে, এইটো শূদ্ৰসকলে ক'ব নোৱাৰে, কেৱল ব্ৰাহ্মণে ক'ব পাৰে। ওম শব্দটোৱেই ক'ব নোৱাৰে, ঈশ্বৰৰ নামটোৱেই ক'ব নোৱাৰে নাকি? ঈশ্বৰ আমাৰ মাতা পিতা। ঈশ্বৰৰ নাম, মাতা পিতাৰ নাম নক'লে কাৰ ল'ৰা কাৰ ছোৱালী কেনেকৈ বুজিব? পৰিচয় দিব লাগিব। তাহলে তোমার বাপের নাম কি? কলনা। তোমার মাখর নাম কি? কলনি। এই ঠিক তেনেকৈ পৰিচয়। এই যে ওমকাৰ বৰ্জিত, য'ত ওমকাৰ নাই, ওমকাৰ নোহোৱা বহু পূজা আছে। খ্ৰীষ্টানৰ ওমকাৰ নাই, মুছলমানৰ ওমকাৰ নাই, বৈষ্ণৱৰ ওমকাৰ নাই। ক'ত আছে? পূজা কালী লক্ষী দুৰ্গা নাই।
মন্দিৰলৈ লিখিব ওম দুৰ্গা মন্দিৰ, ওম কালী মন্দিৰ। সেইফালে মন্ত্ৰত কেৱল বামুণে গাব, ওং চাহা ক'লে নিজে ওং ক'ব, এই ভক্তসকলে চাহা মাত্ৰ ক'ব পাৰিব। মই মেলা দেখিছোঁ মূৰ্তি পূজা, মই মেলা দেখিছোঁ মাৰোৱাৰী ঘৰত। এইবিলাক পূজা হয় নেকি? অংকাৰ বুলি পূজাই নহয়। দক্ষিণম দক্ষিণা, যিটো পূজাত দক্ষিণা নহয় এইটো পূজাই নহয়। দক্ষিণাটো ক'ত লৈছে? এই বামুণসকলে গৈ দক্ষিণা দিব লাগিব 2000, একটা গাই দিব লাগিব, একটা গাড়ী দিব লাগিব, বোলে এই তামোল 10ডাল মোৰ কাৰণে ৰাখিব, এই নাৰিকল 2ডাল মোৰ কাৰণে ৰাখিব। কান্তাহাৰবিলাকে এনেকৈ কাম কৰে। কান্তাহাৰ আছে নহয় বামুণবিলাকৰো, হেড আছে হেড। অঞ্চলত যিমান সৰু 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 ঘৰে ঘৰে গৈ পূজা কৰা বামুণ থাকে, এই বামুণবোৰৰ হেড ওপৰৰ একটা থাকে, তাক কান্তাহাৰ বুলি কয়। তাক পূজা কৰোঁতে যিমান পায় তাৰে কিছু অংশ তাক দিব লাগিব, সেই নগ'লেও হেডজনক। এই ব্যৱস্থাৰে চলি আহিছে হিন্দুসকলে, যাৰ কাৰণে হিন্দু ধৰ্ম বেয়াতকৈ বেয়াৰ ফালে যাব লাগিছে। এজন মানুহক জ্ঞানী নাই। এতিয়া কওক, মোদী বুঢ়াই ৰাম মন্দিৰ স্থাপন কৰিছে কিমান বা কোটি খৰচ কৰি। তাৰপিছত অযোধ্যা সমষ্টিতে মোদীয়ে পোৱা নাই, ফেল হৈছে। কিমান ভক্তসকল কৈছে ৰাম নাই, ৰাম নাই, ৰাম থাকিলে কিয় ফেল কৰিছে? নিয়মমতে নহ'লে হ'ব নাকি? মূৰ্তি বহাইলে তাৰপিছত কি কৈছে, দক্ষিণা তেনেহ'লে কেনেকৈ হয়? যজ্ঞই দক্ষিণা সকলোকে দিব পাৰে। কেনেকৈ? যজ্ঞ দিলে কি হয়? বায়ু পৰিষ্কাৰ হয়। বায়ু কার কারণে দরকার? বায়ু জীবর কারণে দরকার। এই বায়ু যদি শুদ্ধ নহয়, অশুদ্ধ বায়ু আমি উশাহ নিশাহ লৈ থাকোঁ, তেনেহ'লে আমি বেমাৰ হ'বগৈ। আৰু শুদ্ধ বায়ু হ'লে নিৰোগী হ'ব, সুন্দৰ চেহেৰা হ'ব, কোনো বেমাৰ নাথাকিব। এই বাতাস পৰিষ্কাৰ হ'ব। বাতাস পৰিষ্কাৰ হ'লে এই বাতাসৰ মাজেৰে স্বৰ্গৰ পৰা পানী আহিব পৃথিৱীলৈ। এই বাতাসৰ মাজেৰে আহিলে কি হয়? বাতাসৰ মাজেৰে আহিলে এই যে পানীৰ যে কিবা দূষিত পদাৰ্থ আছিল, এই পানীৰ দূষিত পদাৰ্থ বতাহৰ মাজেৰে অহাৰ কাৰণে এই নিজেও পৰিশোধন হৈ আহিব লগা হ'ল। এই পৰিশোধন হোৱা পানী পৃথিৱীত পৰিলে তৰু লতা তৃণ ঘাঁহ যিমান আছে সকলোৱে পাব। সকলোৱে পালে কি হ'ব? গছৰ পাতা নোহোৱা পাতা কাজিব, ফুল নোহোৱা ফুল হ'ব, ফল নোহোৱাটো ফল হ'ব। কিমান সুন্দৰ পৰিস্থিতি কৈ দিছে গীতাই, এইটো বুজা নাই। তেতিয়াহ'লে কি? পাতা খুৱাই পাতা খাব। অনেক পোকা আছে পাতা খাই আছে, অনেক পোকা আছে
গাছৰ মাথা খাই জীয়াই আছে, অনেক পখিলা আছে, ফুল খাই আছে। এই মধু সৃষ্টি হয় ক'ৰ পৰা হয়? ফুলৰ পৰাইতো হয়। যাৰ কাৰণে মহৌষধি এই মধু, সেইকাৰণে মহৌষধি। মধুবাথা ঋথায়তে মধু খৰন্তি সিন্ধব মাধীর্ণ চন্তৌষধি মধুনক্তম উষস মধুমত পাচিবং রজ মধু দৌরস্তন পিতা মধুমান্নে বনস্পতি মধুমস্তস্য মাধীর গাব ভবন্তু ন। ওম পূর্ণ পরব্রহ্ম জ্যোতি স্বরূপায় নম নম। কিমান সুন্দৰ মধু! এই মধুৰ ৰসৰ নিচিনা আমাৰ পৃথিৱীটা হওক। এই মধুৰ ৰসৰ নিচিনা আমি ব্যৱহাৰ কৰা পানীটো মধুময় হওক। এই পৃথিৱীত বহমান হৈ থকা বাতাস আমি খোৱা মধুৰ নিচিনা মধুময় হওক। দেখিছে? এই আমি দিন ৰাতি ভোগ কৰা দিবাৰাত্ৰ আমি খোৱা মধুৰ নিচিনা মধুময় হওক। দিন ৰাতি মধুময় হ'লে কি হ'ব? আৰু কোনো ঝগড়া জাতি নাই, বোমা বাৰুদ নাই, মাৰা মাৰি নাই, কাটা কাটি নাই, চব মধুময় হৈ গ'ল। এইবিলাক এনে কোৱা নাই ঋষিমুনিসকলে, অসম্ভৱ এইবিলাক কথা। তাৰপাছত চাওক, এনেকৈ চৰু লতা বিক্ৰ সকলোতে লাগিলে, খাই কিছুমানে ফল নোখোৱা বস্তু আছে, শাক নাখোৱা বস্তু আছে, ঘাস নাখোৱা বস্তু আছে, যেমন বাঘ, সিংহ। সিহঁতে ঘাস খায় নাকি? এতে দানা খায় নাকি? কিছুই নাখায়। কি খায়? মাংস খায়। মাংস খোৱাটো দান দিছে আমি। কেনেকৈ? এই যে ঘাস খাব নাপায়, লেৰেলি পেৰেলি তেল নোহোৱা হৈ গৈছে। হৰিণ গাহৰি যিমান আছে, জংঘলত যিমান থাকে, পহু তহু নতুনকৈ গাজিৰ ঘাস খাইছে। হৰিণাবিলাকে গাহৰিবিলাকে কিবা কিবি খাইছে, ঘাস ফুল খাই তেলাল হৈছে। এই তেলাল প্ৰাণীটো বাঘে মাৰিছে, বাঘো খুব সন্তুষ্টৰে খাব পাৰিছে। চাওক, ক'ৰ পৰা ক'ৰ পৰ্যন্ত আমি দান দিওঁ। সেইকাৰণে কৈছে বিধিহীনম অশিষ্য অন্নম মন্ত্ৰহীনম অদক্ষিণম। এইবিলাক যদি কোনো কামে নহয়, তামসিক যজ্ঞ বা কৰ্ম, তামসিক যজ্ঞ বা কৰ্মত ইহকালেও মংগল নাই, পৰকালেও মংগল নাই। বৰ্তমান আমি থাকোঁতেও আমাৰ মংগল নহয়। আমি যে চিন্তা কৰিছোঁ ভৱিষ্যতে আকৌ জন্ম হ'ম, সিফালেও মংগল নাই। এই অমংগল। তেনেহ'লে আমি কি কাম কৰিছে ৰে বাবা? আমি কাম কৰিছে, গীতাৰ কাম কৰিছোঁ আমি। কি কাম হ'ব এনেকৈ? কি মংগল হ'ব সংসাৰত এই তামসিক যজ্ঞ কৰি? এখানে অগ্নিমেইলে পুরোহিতং যজ্ঞস্য দৈবম ঋত্বিগ্রম অতারম রত্ন ধাতবম। চাওক, এতিয়া বেদে কি কৈছে? এই অগ্নি, এই পুৰোহিত মানে কি? পুৰোহিত মানে ঘৰে ঘৰে পূজা দেওয়া পুৰোহিত। ফুর এই সংসারখন ফুর একটা, নগর একটা, শহর একটা, দেশ একটা ধর। হিত মঙ্গল, কোনে মঙ্গল করে? এই অগ্নি মঙ্গল করে।
অগ্নি বিনা কোনো মঙ্গল কর্তা নাই এই পৃথিবীর, কোনো নাই। যজ্ঞস্য দেবম, যে কোনো কর্মর দেবতা, যি কাম কৰে তার দেবতা লাগিবই, দেবতা নহ'লে। অৰ্থাৎ আত্মাটো থাকিব লাগিব, জীওটো প্ৰাণটো থাকিব লাগিব। প্ৰাণহীন মানুহ কাম কৰিব পাৰে, প্ৰাণহীন মানুহ খাব জানে, কথা ক'ব পাৰে, শুনিব পাৰে, দেখিব পাৰে, কিছুই নোৱাৰে। এই অগ্নিহীন কোনো পদাৰ্থ নাই। কৃষ্ণ থাকিলে থাকিব পাৰে, নাথাকিবও পাৰে। ৰাম থাকিলে থাকিব পাৰে, নাথাকিবও পাৰে। ব্ৰহ্মা বিষ্ণু আছে যদি আছে, নাই যদি নাই। নাই নাই, এইবিলাক নাই, নামহে, কাম নাই। একমাত্ৰ অগ্নি ব্ৰহ্ম আছে। এতিয়াও দেখোন দেখা পায়, নদীৰ পৰা একটা দুইটা পাথৰ আনি দুইটা ঠেকনা মাৰিলেই দেখোন অগ্নি ওলায়। হা, জাৱৈ সূতাৰে দুটাই ঠেকা মাৰিলে দেখোন অগ্নি ওলায়। দুই কাঠৰ টুকুৰা যদি খচাখচি কৰি থাকে, 5 মিনিটমান গৰম হৈ উঠিব খচা জেগাটো। কোনোবা অংশত নি চালে নিজেই বুজিব অগ্নি আছে। কৃষ্ণ আছে না তাত, ৰাম আছে না তাত, যীশু আছে না নাই তাত, ব্ৰহ্মা আছে না নাই তাত, বিষ্ণু আছে না নাই তাত। অসম্ভৱ কথা শিকাই গৈছে পৰমহংস বাবা। আমি নোহোৱাটোকে হোৱা বুলি ভাবি এই সংসাৰৰ মানুহবিলাক কাম কৰি আছে বাবা। গতিকে সাৱধান হৈ যি অলপ সময় পোৱা যায় মৃত্যুৰ আগমুহূৰ্তলৈকে ভাল যোগ কৰিব, ভাল কৰ্ম কৰিব, ভাল উপদেশ দিব মানুহক। নিজে খাবার পাওক বা নাপাওক, আনের মঙ্গল হওক, এই চিন্তাটো রাখি কাম কৰিব। এই হলে ঈশ্বৰৰ কৰ্ম বাবা। আজি ইমানতে শেষ কৰিম দে বাবতে। হেল্ল' ৰমেশ, শুনিছে তো না শুইছে? ও বাবা, ওম দে ও।